চাওক অংকিতা, সাংসদ পুঁজি কেলেংকাৰীক লৈ CM ভিজিলেন্সত এটা গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰটোক লৈ CM ভিজিলেন্সে বিভিন্ন সময়ত তদন্ত অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ সাংসদ পুঁজি কেলেংকাৰীৰ সৈতে কেইবাগৰাকীও ACS বিষয়া জড়িত থকা তথ্য লাভ কৰিছিল CM ভিজিলেন্সে। সেই কেইগৰাকী ACS বিষয়াক CM ভিজিলেন্সলৈ মাতি তলব কৰা হৈছিল আৰু CM ভিজিলেন্সত তলব কৰাৰ পাছতেই সেই ACS বিষয়া কেইগৰাকীও জেৰাৰ সন্মুখীন হৈছিল। পৰৱৰ্তী সময়ত সাংসদ পুঁজি গোটেই কেলেংকাৰীটোত এই ACS বিষয়া কেইগৰাকী জড়িত হৈ থকাৰ তথ্য যেতিয়া CM ভিজিলেন্সে পাইছিল, সেই CM ভিজিলেন্সে কেইবাগৰাকীও ACS বিষয়াক নিলম্বন কৰিছিল আৰু নিলম্বন কৰি পৰৱৰ্তী সময়ত এগৰাকী ACS বিষয়া শৰ্মিষ্ঠা বৰা আৰু সেইগৰাকী ACS বিষয়াক একেবাৰে চাকৰিৰ পৰা বৰখাস্ত কৰিছিল। গোটেই ঘটনাটো যদি কেলেংকাৰীটো চাবলৈ যাওঁ, সাংসদ পুঁজি কেলেংকাৰী কোনোবাই ৭৫% কাম সম্পূৰ্ণ নোহোৱাকৈ স্বাক্ষৰ কৰি বিল মুকলি কৰি দিছিল। তাৰ পাছতেই CM ভিজিলেন্সে সেই তথ্য পাইছিল, যিহেতু CM ভিজিলেন্সে এইবোৰ বিষয়ৰ ওপৰত চকু ৰাখে বা এইবোৰ বিষয়ৰ ওপৰত মন দিয়ে। গতিকে এই বিষয়টোত CM ভিজিলেন্সে সেই তথ্য লাভ কৰাৰ পাছতেই গোটেই বিষয়টো তদন্ত অব্যাহত ৰাখিলে। বিশেষ নিৰ্দেশ আহিলে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু এই ঘটনাক লৈ তদন্ত অব্যাহত ৰাখোঁতে দেখিবলৈ পোৱা গৈছিল শৰ্মিষ্ঠা বৰা, যিগৰাকী গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব আছিল, এই শৰ্মিষ্ঠা বৰাক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। কামৰূপ মহানগৰ জিলা আয়ুক্ত হেমন্ত কুমাৰ দত্ত এগৰাকীক নিলম্বন কৰা হৈছে আৰু সাংসদ নিৰ্মাণ পুঁজিৰ সভাপতি আছিল সুকন্যা বৰা আৰু সুকন্যা বৰাকো নিলম্বন কৰা হৈছে। মুনীন্দ্ৰ বৰদলৈ তিনিচুকীয়া জিলা পৰিষদৰ CEO আছিল, সেইগৰাকীকো নিলম্বন কৰা হৈছে। গোটেই ঘটনাটোত চাবলৈ গ'লে তেওঁলোক জড়িত হৈ থকাৰ তথ্য CM ভিজিলেন্সৰ হাতত আছে আৰু আজিৰ দিনটোত সাংসদ অজিত কুমাৰ ভূঞাক 11 বজাত CM ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে। CM ভিজিলেন্সৰ উপস্থিত হোৱাৰ পাছতেই সাংসদ অজিত কুমাৰ ভূঞাই জেৰাৰ সন্মুখীন হ'ব CM ভিজিলেন্সত। গতিকে পুনৰ CM ভিজিলেন্সলৈ অজিত কুমাৰ ভূঞাক তলব কৰা হৈছে। ইয়াৰ পূৰ্বতেও তলব কৰা হৈছিল। যেতিয়া তথ্য প্ৰমাণ লাভ কৰিলে শেহতীয়াকৈ তথ্য প্ৰমাণ লাভ কৰাৰ পাছতেই এগৰাকী ACS বিষয়া, যিগৰাকী গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবৰ দায়িত্বত আছিল, শৰ্মিষ্ঠা বৰা আৰু শৰ্মিষ্ঠা বৰাক বৰখাস্ত কৰা হৈছে। আন কেইবাগৰাকীও ACS বিষয়াক নিলম্বন কৰা হৈছে আৰু গোটেই ঘটনাটোত চাবলৈ গ'লে তেওঁলোকে কাম সম্পূৰ্ণ নোহোৱাকৈ বিল মোকলাই দিছিল আৰু তেওঁলোকৰ স্বাক্ষৰ আছিল সেই বিলসমূহত। গতিকে তথ্য প্ৰমাণ আছে CM ভিজিলেন্সৰ হাতত আৰু তথ্য প্ৰমাণ লাভ কৰাৰ পাছতেই CM ভিজিলেন্সে ব্যৱস্থা আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়তো এই গোচৰটো তদন্ত আগবঢ়াব CM ভিজিলেন্সে, যিহেতু আজিৰ দিনটোত অজিত কুমাৰ ভূঞাক মতা হৈছে। গতিকে অজিত কুমাৰ ভূঞা আজি 11 বজাৰ লগে লগেই CM ভিজিলেন্সত হাজিৰ হ'ব লাগিব। অংকিতা, ধন্যবাদ জনাইছোঁ সুকন্যাত আপোনাক এই মুহূৰ্তত। আৰু এই যি কেলেংকাৰী সংঘটিত হৈছিল, প্ৰায় 28 লাখ টকাৰ কেলেংকাৰী বুলি অভিযোগ উত্থাপিত হৈছিল। কাৰণ তিনিটাকৈ পথ, বৰপেটাৰ তিনিটাকৈ পথ নিৰ্মাণৰ নামত এই ধন আবণ্টন দিয়া হৈছিলে। তিনিটা পথ, এটা পথৰ নামত, দুটা পথৰ নামত 10 লাখকৈ টকা দিয়া হৈছিলে আৰু আন এটা পথৰ নামত দিয়া হৈছিলে 8 লাখকৈ টকা। গতিকে মুঠ পৰৱৰ্তী সময়ত সেই পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলক তাত আঁৰি দিয়া হোৱা নাছিল। সেই ধন আবণ্টন দিয়া হৈছিল, তাত চহী আছিলে, কিন্তু তাৰ পাছতো সেই পথৰ নামত যি ধন আহিছিল সেই ধনক লৈ বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিলে। আৰু সেইবাবেই পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই এই বিষয়টোক লৈ তেওঁলোকে তদন্ত আৰম্ভ কৰিছিল। তদন্তৰ পাছতেই বিভিন্ন তথ্য লাভ কৰা হৈছিল আৰু শেহতীয়াকৈ পুনৰ অজিত কুমাৰ ভূঞাক ইতিমধ্যে তলব কৰা হৈছে আৰু আজি 11 বজাত তেওঁ উপস্থিত হ'ব লাগিব।